নমস্কাৰ বন্ধু বান্ধৱীসকল পম্পিছ হেপী লাইফৰ অন্য এটি নতুন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ পেলাই। আশা কৰোঁ ব্লগটো চাই ভাল পাব। আজিৰ ব্লগটো আচলতে নতুন পিতৃ মাতৃসকলৰ কাৰণে স্পেচিয়েলি ক'বলৈ গ'লে আচলতে আপোনালোক যদি কোনোবা নতুন নিউবৰ্ণ বেবী এটাৰ পিতৃ মাতৃ নতুনকৈ হৈছে তেনেহ'লে মোৰ ফালৰ পৰা আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ ব্লগটোত আচলতে ক'ব ওলাইছোঁ মই 0 to 1 মান্থলৈকে মানে জন্মৰ দিনৰ পৰা 1 মাহ সম্পূৰ্ণ হোৱালৈকে এটা শিশুৰ মাজত নিউবৰ্ণ বেবীটোৰ মাজত আমি কি পৰিৱৰ্তন দেখিবলৈ পাওঁ, কি পৰিৱৰ্তন হয়। গতিকে আশা কৰোঁ ব্লগটো ভাল পাব চাই পেলাই। প্ৰথমতে আমি এটা কথা সকলো বেবীৰ লগতে দেখিবলৈ পাওঁ, বেবীৰ যিটো জন্মতে যিটো ৱেইট হয় সেই ৱেইটটো জন্মৰ আচলতে 10 দিন 15 দিনলৈকে অলপ কমা দেখা যায়। প্ৰায় বেবীৰ লগতে সেনেকুৱা হয়। গতিকে সেইটো লৈ পেলাই চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। যদি বহুত বেছি ৱেইট কমে তেনেহ'লে ডক্টৰক দেখাব লাগিব। কিন্তু মই মোৰ মিৰৰ কথা জানি কওঁ, তাৰ জন্মৰ দিনৰ ৱেইট আছিলে 3 কেজি, সম্পূৰ্ণ 3 কেজি। কিন্তু তাৰ 7 দিন পিছত তাৰ ৱেইট হৈছিলে 2 কেজি 75 গ্ৰাম। গতিকে অলপ তেনেকুৱা ৱেইটটো কমা সকলো বেবীৰ ক্ষেত্ৰতে দেখা যায়। কিন্তু বহুত বেছি যদি কমে তেতিয়াহ'লে ডক্টৰক এবাৰ দেখাই লোৱাটো ভাল। গতিকে সকলো বেবীৰ ক্ষেত্ৰত এইটো একদম কমন বুলিয়ে ক'ব লাগিব। আৰু লাহে লাহে পিছৰ সময়ত কিন্তু বেবীয়ে ৱেইট বহুত জল্দি সেইখিনি ৱেইট আকৌ গেইন কৰি লয়, ৱেইট আকৌ ঘূৰাই আনে। গতিকে প্ৰথম কেইদিনত মানে 1 মাহৰ ভিতৰত সেইটো একদম কমন মানে চেঞ্জেছ যিটো সকলো বেবীৰ ক্ষেত্ৰতে দেখিবলৈ পায়। গতিকে সেইটো লৈ ইমান চিন্তা কৰিবলগীয়া একো কথা নাই। আৰু এটা কমন যিটো আমি সকলো বেবীৰ ক্ষেত্ৰতে দেখিবলৈ পাওঁ যে জন্মৰ 1-2 দিনৰ দিনাখনি প্ৰায়ে এটা নতুন শিশু নিউবৰ্ণ বেবী এটাক আমি বেছিভাগ প্ৰায়ে শুই থকাই দেখিবলৈ পাওঁ। বেবীটো শুয়ে থাকে বেছিভাগ সময়। কিন্তু লাহে লাহে বেবীটোৱে 2-3 ঘণ্টাৰ মূৰে মূৰে খাবলৈ বিচাৰে, যিটো ফিডিং ডিমাণ্ড বুলি কওঁ। খাবলৈ বিচাৰে 2-3 ঘণ্টাৰ মূৰে মূৰে বেবীটোৰ আচলতে ভোক লাগে। গতিকে প্ৰথম কেইদিনত কিন্তু সেইটো ইমান বেবীয়ে ফিডিং ডিমাণ্ডটো ইমান নকৰে। কিন্তু লাহে লাহে যেতিয়া 1 মাহৰ ওচৰ হ'ব বা জন্মৰ 5-6 দিন পিছত বেবীটোৱে লাহে লাহে কিন্তু সেইটো ফিডিং ডিমাণ্ডটো কৰিব, মানে খাবলৈ বিচাৰিব 2-3 ঘণ্টাৰ মূৰে মূৰে। গতিকে প্ৰথম কেইদিনত আচলতে সকলো বেবী শুয়ে থকা দেখা যায়। আৰু আমি মাকবিলাক হওক বা ঘৰৰ বাকী সদস্যই আমি আচলতে সেইখিনি অকণমান মন দি পেলাই বেবীটোক জোৰ কৰি অকণমান জগাই হ'লেও গাখীৰ খুৱাবলৈ চেষ্টা কৰিব লাগে। গতিকে সেইটো লৈ ইমান চিন্তা কৰিবলগীয়া নাই। লাহে লাহে বেবীটোৱে 2-3 ঘণ্টাৰ মূৰে মূৰে খাবলৈ নিজে বিচাৰিব। গতিকে প্ৰথম 2 এদিনত আমি কষ্ট কৰিব লাগিব, অকণমান কষ্ট কৰি বেবীটোক জগাই পেলাই আমি খুৱাব লাগিব। আৰু তাৰ পিছৰ চেঞ্জটো হৈছে যে পেচাব কৰা ইউৰিনটো, যি প্ৰথম 1-2 দিনত যিহেতু বেবীয়ে গাখীৰটো কমকৈ খায়, ব্ৰেষ্ট ফিডিং কমকৈ কৰে, সেইকাৰণে ইউৰিনটো কমাই কৰে। সেইটো স্বাভাৱিক সকলোৰে ক্ষেত্ৰত। আমি যেতিয়া পানী কমাই খাওঁ তেতিয়া আমাৰো ইউৰিন কমকৈ লাগে, যদি আমি পানী বেছি খাওঁ তেতিয়া আমাৰো বেছি হয়। গতিকে একেই কথা, এটা নিউবৰ্ণ বেবী লাহে লাহে যেতিয়া ব্ৰেষ্ট ফিডিং বেছিকৈ কৰিবলৈ আৰম্ভ কৰে, 2-3 ঘণ্টাৰ মূৰে মূৰে ব্ৰেষ্ট ফিডিং কৰে, তেতিয়া 5টা-6টা বা 4টা-5টা-6টা ডাইপাৰটো আমি যিহেতু আজিকালি বেবীক ডাইপাৰে পিন্ধাওঁ বেছিভাগ নিউবৰ্ণ বেবীক, আৰু বহুতে অৱশ্যে নিপিন্ধায়ো। তেতিয়াতো গম পায়েই আপোনাৰ বেবীটোৱে কিমান ইউৰিন পাছ কৰিছে। গতিকে 5-6টা ডাইপাৰ যদি পিন্ধায়, দিনটোত যদি 5-6টা ডাইপাৰ লাগে তেনেহ'লে সেইটো একদম ঠিকে আছে। যদি তাতকৈ বহুত বেছি কম বেবীটোৱে ইউৰিন পাছ কৰে তেতিয়াহ'লে এবাৰ ডক্টৰক দেখাই ল'ব। গতিকে সেইখিনি চেঞ্জেছ আমি দেখিবলৈ পাওঁ। 1 মাহত সেইখিনি ডেভেলপ লাহে লাহে হয়। আৰু তাৰ পিছৰটো হৈছে যে পায়খানাটোৰ ক্ষেত্ৰতো আমি বহুত চেঞ্জেছ দেখিবলৈ পাওঁ। আৰু সেইটোতো 0 to 1 মান্থ বুলিয়ে নহয়, বেবীৰ লগত কণ্টিনিউ সলনি হৈয়ে থাকে। কিন্তু 0 to 1 মান্থলৈকেও আমি সেইটো চেঞ্জ দেখিবলৈ পাওঁ। জন্মতে প্ৰায়ে বেবীৰ মানে পায়খানাৰ যিটো ৰং হয় সেইটো অলপ ক'লা হয়। গতিকে সেইটো লৈও ইমান ভয় কৰিবলগীয়া বা চিন্তা কৰিবলগীয়া একো কথা নাই, একদম নৰ্মেল হয়। সকলো বেবীৰ ক্ষেত্ৰতে সেইটো হয়। আৰু লাহে লাহে ক'লাৰ পৰা সেউজীয়া হয় অলপ, তাৰপিছত সেউজীয়াৰ পৰা লাহে লাহে আকৌ হালধীয়া হয়। গতিকে কিছুমান বেবীৰ পনীয়া হয়, কিছুমানৰ ডাঠো হ'ব পাৰে। গতিকে সেইটো বেবীটোৱে ব্ৰেষ্ট ফিডিং কিমান কৰে সেইটোৰ লগতে গোটেইখিনি কথা আচলতে। গতিকে সেইটো লৈ ইমান ভয় খাবলগীয়া একো নাই। 1 দিনত মানে 7 বাৰ লেট্ৰিন কৰা আৰু 7 দিনত এবাৰ কৰা, সেইটো একদম নৰ্মেল বুলি জনায় আমাক ডক্টৰে। আমাক সেনেকৈ জানিবলৈ দিয়ে যে যদি এটা বেবীয়ে 7 দিনলৈকেও পায়খানা নকৰে তেনেহ'লে কোনো প্ৰব্লেম নাই। কিন্তু তাতকৈ যদি বেছি হয় তেতিয়াহ'লে ডক্টৰক দেখাৰ প্ৰয়োজন আছে, দেখুৱাব লগা হয়।
আৰু এদিনত যদি 7 বাৰো কৰে তেতিয়াহ'লেও কোনো প্ৰব্লেম নাই। যদি তাতকৈ বেছি কৰে তেতিয়া আমি ডক্টৰক এবাৰ দেখাই লোৱাটো ভাল। জন্মৰ কেইদিনমানৰ পিছত আৰু এটা আমি দেখিবলৈ পাওঁ যে বেবীৰ স্কিনত কিছুমান ৰঙা ৰঙা স্পট আমি দেখিবলৈ পাওঁ। গোটেই বডিত কিছুমানৰ হ'ব পাৰে, কিছুমানৰ মুখত হ'ব পাৰে। গতিকে সেই স্পটবিলাকো আচলতে একদম নৰ্মেল হয়। সেই স্পটবিলাকত আমি একো কৰিবৰ দৰকাৰ নাই, একো মানে মলম আমি নিজেই কিবা লগাব দৰকাৰ নাই, বা এনেকুৱা নহয় যে সেই স্পটসমূহ হৈছে বুলি আমি বেবীটোক মালিচ কৰিব নোৱাৰোঁ বা এনেকুৱা চাফা কৰিব নোৱাৰোঁ। গোটেইখিনি সেইবিলাক কৰিব পাৰে, সেইবিলাক একো প্ৰব্লেম নাই। যেনেদৰে সেই স্পটসমূহ নিজে নিজে উঠে আৰু নিজে নিজে সেইখিনি 1 মাহৰ সম্পূৰ্ণ হোৱাৰ লগে লগে নাইকিয়াও হৈ যায়। মোৰ মিৰৰ লগতো হৈছিলে আৰু প্ৰায়ভাগ বেবীৰ লগতে, নিউবৰ্ণ বেবীৰ লগতে সেইটো হোৱা দেখা যায় সেইখিনি। গতিকে সেইটো লৈ টেনশ্যন ল'বলগীয়া একো কথা নাই। জন্মতে দেখিবলৈ নাপায়, কিন্তু লাহে লাহে সেই স্পটসমূহ বেবীৰ গালত কিছুমানৰ হ'ব পাৰে, কিছুমানৰ গোটেই বডিটো হ'ব পাৰে। গতিকে সেইটো নিজে নিজে সেইখিনি আকৌ নাইকিয়া হৈ যায়। গতিকে আমি সেইটো লৈ চিন্তা কৰিবলগীয়া একো নাই। যদি তাৰ পৰা বহুত বেছি ঘাঁহ হৈ বেলেগ কিবা ৰূপ লৈছে বা তেনেকুৱা তেজ ওলাইছে বা তেনেকুৱা হ'লে অকণমান ডক্টৰক দেখুৱাব, কিন্তু অন্যথা ডক্টৰক দেখুওৱাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। গতিকে সেইটো লৈ ভয় কৰিবলগীয়া একো নাথাকে। সেইটো এটা চেঞ্জেছ আমি দেখিবলৈ পাওঁ। আৰু আমি কি দেখিবলৈ পাওঁ, 1 মাহৰ এটা বেবী, আচলতে এমহীয়া এটা শিশু জন্মৰ পৰাই এমাহলৈকে আচলতে নিউবৰ্ণ বেবী এটাক আমি বেছিভাগ সময় শুই থকাই দেখা পাওঁ। আৰু সেইটো খুব ভাল কথা। এটা বেবী 18 পৰা 22 ঘণ্টা শুব লাগে বুলি আমি মানে জানো যে সেইটো 18 পৰা 22 ঘণ্টা যদি শুৱে এদিনত, তেনেহ'লে সেইটো বেবীৰ কাৰণে খুব বেছি ভাল। বেবীৰ ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণেও ভাল, মানে শাৰীৰিক গঠনৰ কাৰণে, ব্ৰেইনৰ ডেভেলপমেণ্টৰ কাৰণে খোৱাটো খুব প্ৰয়োজন এটা নিউবৰ্ণ বেবীৰ। গতিকে সেইটো একদম নৰ্মেল। সেইটো লৈ কিছুমানে এনেকৈ ভাবিব পাৰে যে শুয়ে থাকে। যিমান শুৱে বেবীটো সিমান ভাল আচলতে। গতিকে যদি আপোনাৰ বেবীটোৰ টোপনি কম, তেতিয়াহ'লে আপুনি চাব যে বেবীটোৰ গৰম লাগিছে নেকি বা বেবীটোৰ ঠাণ্ডা লাগিছে নেকি, মানে কিহৰ প্ৰব্লেমৰ কাৰণে বেবীটো শুবলৈ ডিষ্টাৰ্ব পাই আছে। গতিকে যদি বহুত বেছি টোপনি কম, তেনেহ'লে এবাৰ ডক্টৰক দেখাই লোৱাটো ভাল বুলি মই ভাবোঁ। কিয়নো এটা বেবী যিমান শুৱে বেবীটোৰ ব্ৰেইন ডেভেলপমেণ্টৰ পৰা আদি কৰি গোটেই ডেভেলপমেণ্টৰ কাৰণে বহুত বেছি ভাল। গতিকে 1 মান্থলৈকে মানে বেবীটোৱে যিমান শুৱে সিমান ভাল। তাৰপিছত এটা খুব ইম্পৰ্টেণ্ট মানে কথা, যিডাল বেবীৰ আম্বিলিকেল কৰ্ড থাকে, নাড়ীৰ যিডাল মাকৰ নাড়ীৰ লগত যিডাল বেবী নাড়ীৰ সংলগ্ন হৈ থাকে, সেই সংলগ্ন জেগাখিনি যিহেতু জানি সকলোৱে যে ডক্টৰে কেনেকৈ কৰি পঠিয়ায়। গতিকে তাৰপিছত আমি ঘৰলৈ আনি সেইটো খুব বেছি ভালদৰে কেয়াৰ লোৱাটো সকলোৰে দায়িত্ব। গতিকে বহুত কিছুমানে কি কৰে, সেইটোক লৈ মানে চিন্তা কৰে যে এইটো কেনেকৈ শুকাব, আমি তেল দি দিওঁ বা কিবা লগাই দিওঁ, সেন্দুৰ দি দিওঁ। মই এনেকুৱাও দেখিছোঁ বহুত মানুহক তাতে সেন্দুৰ দিয়ে, কিবা বালি জাতীয় কিবা দিয়ে। গতিকে সেইবিলাক একদমেই নকৰিব। একদম জন্মতে বেবীটোক আপোনাক যেনেদৰে ঘৰলৈ পঠাইছে তেনেকেই ৰাখক। মাত্ৰ এটা আপোনালোকে ধ্যান ৰাখক যে নাড়ীৰ সেই জেগাকণত যাতে কোনো ধৰণৰ তিতা মানে পানী বেছি নালাগে, যাতে ড্ৰাই হৈ যাতে থাকে জেগাকণ। গতিকে সেইটো কথা আপোনালোকে মন দিয়ক। বাকী আৰু আপোনালোকে একো কৰিব নালাগে। সেইটো নিজে 20 দিন, 14 দিন, 15 দিন এনেকুৱা আমাৰ মিৰৰ 14 দিনত সৰি গৈছিলে। গতিকে 15-20 দিনৰ ভিতৰত নিজে সৰি যাব ধুনীয়াকৈ। আৰু কৰিব লগা আচলতে একোৱেই নাথাকে। কিছুমানে কি কৰে, তেল দি দিয়ে, কিন্তু সেইটো একদমেই বেয়া কথা। মোক এইটো ডক্টৰে কৈছিলে, আমি যদি সেইটো তেল দি দিওঁ, তেল দিলে কি হয়, বস্তুটো আৰু গেলেহে, মানে যিটো আমি শুকাব বুলি ভাবোঁ, ভাল পাব বুলি ভাবোঁ বেবীটোৱে, কিন্তু সেনেকুৱা একদমেই নহয়, বস্তুটো আৰু বেয়াহে কৰে। গতিকে তাৰ পৰা বহুত কিবাকিবি ইনফেকশ্যন হ'ব পাৰে। সেন্দুৰ জাতীয় কিবা বস্তু দিয়ে, বালি জাতীয় কিবা বস্তু দিয়ে। গতিকে এইবিলাক একো নকৰিব। এইটো একদম নৰ্মেল হয়, নিজে হোৱা প্ৰচেছ এটা, আমি কৰিবলগীয়া একো নাই। গতিকে 1 মান্থৰ ভিতৰত সেইটো একদম ধুনীয়াকৈ শুকাই মেলি একদম ধুনীয়া হৈ যাব। যেতিয়া সৰে তেতিয়াতো তাৰ পিছৰ পৰা গোটেইখিনি কৰিব পৰা হয়েই। খালি এটাই কথা মন দিব লাগে, যাতে জেগাখিনি বেছি তিতি নাথাকে, পানী বেছি নালাগে। গতিকে আৰু বেলেগ কৰিব লগা একো নাথাকে। আৰু এটা কথা যদি মন কৰে, জন্মৰ পৰা 1 মাহ সম্পূৰ্ণ হোৱালৈকে এটা বেবীয়ে কিন্তু 1 মাহ সম্পূৰ্ণ যেতিয়া হওঁ হয়, সেই সময়ছোৱালৈকে কিন্তু মাত পূৰা চিনি পোৱা হৈ যায়। ঘৰৰ কোন সদস্যই বেবীটোক মাতিছে, মাকৰ মাত বা দেউতাকৰ মাত ধুনীয়াকৈ মানে বুজি পোৱা হৈ যায়। মানে সেইটো কাৰ মাত আচলতে, সেইটো সেই চেন্সটো আহি যায়। দেউতা তোলে ফোন মাৰি আছো, ফোনে নুঠাই আছো, ফোনে নুঠাই।
ফোনে নুঠায় হয় ধুনুৱে ইমান ধুনীয়াকৈ চাই আছে দেউতাটোৱে ফোনে নুঠায় এক মাহলৈকে কিন্তু আৰু এটা কথা বেবীয়ে ভালদৰে আঁতৰৰ যি বস্তু আচলতে মানুহেই হওক বা কিবা বেলেগ বস্তুৱেই হওক ভালদৰে কিন্তু মনিব নোৱাৰে বৰ বেছি গতিকে সদায় বেবীৰ ওচৰত আহি আমি কথা পাতিব লাগে বেবীৰ মুখখনৰ ওচৰত সকলোৱে যাতে ভালদৰে দেখি পায় সেনেকুৱাকৈ আমি কথা পাতিব লাগে গতিকে সেইটোৱেই বেবীৰ চেঞ্জটো আহি যায় কিন্তু 1 মন্থলৈকে সেইটো আপোনালোকে চেঞ্জ দেখিবলৈ পাব আৰু কি হ'ব 1 মন্থৰ বেবী এটাৰ লগত বেছিকৈ মইতো মানে মিৰৰ লগত কিমান পাইছোঁ ক'ব নোৱাৰোঁ আৰু একদম যিটো চক খোৱা টোপনিত শুই থাকিব পটককৈ চক খাই যাব গতিকে সেইটো একদম কমন সকলো বেবীৰ ক্ষেত্ৰতে মই এইটোলৈ প্ৰথমতে ভয়ে খাইছিলোঁ গতিকে ভয় কৰিবলগীয়া তেনেকুৱা একো নাই যিহেতু এটা বেবী 9 মাহ মাকৰ পেটৰ ভিতৰত থাকে একদম ধুনীয়াকৈ গতিকে আমি বেবীটো যেতিয়া জন্ম হৈ আহে আমি সেই বেবীটোক এনেকুৱা এটাই মানে ফিল দিব লাগে যে বেবীটো মাকৰ পেটৰ ভিতৰতে আছে গতিকে আমি যদি খোলাকৈ বেবীটো খুৱাওঁ তেতিয়া হাত চাত উলিয়াই পেলাই তেতিয়া বেবীটো সেনেকুৱা চক খোৱা হেৰিটো বেছিকৈ হয় গতিকে আমি যিমান পাৰোঁ বেবীটোক মানে কভাৰ কৰি পেলাই খুৱাব লাগে যিটো আমি টাৱেল দি পেলাই হাত চাত যে এনেকৈ কৰি আমি কভাৰ কৰি থওঁ যাতে বেবীটো এনেকুৱা ফিল হয় যে মাকৰ পেটৰ ভিতৰত শুই আছে গতিকে যদি হাত চাত ওলাই থাকে বেবীটোৱে পটককৈ কিবা এটা খটংকৈ যদি শব্দ হয় বেবীটো চক খালে আৰু উঠি গ'ল গতিকে সেইটো আপোনালোকে সেইখিনি দেখিবলৈ পাব 1 মান্থত প্ৰায় সেনেকুৱা কৰে গতিকে খুব ধুনীয়াকৈ বেবীটো খুৱাব লাগে 1 মান্থৰ সম্পূৰ্ণ হ'বলৈ যেতিয়ালৈকে ওচৰ চাপিব লাহে লাহে আৰু এটা চেঞ্জেছ দেখিবলৈ পাব বেবীয়ে খুব বেছি চাকিং কৰি থাকিব মানে মুখৰ ভিতৰতে যিটো এটা শব্দ টপালা শব্দ যিটো কৰে সেনেকৈ খুব বেছি কৰে খুব ভাল লাগে শুনিবলৈ আৰু যিটো বস্তুৱে বেবীটোৱে মুখৰ ওচৰত এনেদৰে পাব সেই বস্তুটো এনেদৰে চুপিবলৈ চায় টপালিবলৈ চায় গতিকে এইটো এটা চেঞ্জেছ 1 মান্থৰ ভিতৰতে আপোনালোকে দেখিবলৈ পাব মোৰ মিৰেও এনেদৰে কৰিছিলে আৰু আপুনি যদি আঙুলিটো এনেদৰে দি দিয়ে বেবীটোৰ মুঠিত বেবীটো ধৰিবলৈ চেষ্টা কৰে সেইটো মানে চাব আপোনালোকে আপুনি আঙুলিটো যদি দিয়ে বেবীটোৰ হাতত এনেকৈ লগাই পেলাই বেবীটোৱে মুঠিয়াবলৈ চেষ্টা কৰিব গতিকে সেইটো এটা চেঞ্জেছ দেখিবলৈ পাব আৰু লাহে লাহে কি হয় বেবী যিটো ওঠৰ যিটো ৰং আচলতে জন্মতে একদম ৰঙা গুলপীয়া তেনেকুৱাই হয় সকলো বেবীৰে জন্মৰ উৎখনতকৈ কিন্তু 1 মান্থ যেতিয়াই মানে দিন পাৰ হ'ব লাহে লাহে বেবীৰ ওঠৰ যিটো কালাৰ সেইটো চেঞ্জ হৈ যায় আৰু ওঠৰ ওপৰত এটা তৰপ দেখিবলৈ পাব উৎখনৰ কালাৰটো ক'লা নিচিনা হৈ যায় আৰু ওপৰত এটা তৰপ বহি যায় সেইটো ব্ৰেষ্ট ফিডিং কৰাৰ কাৰণেই হয় গতিকে সেইটো আমি ছিঙিব কৰিব লগা একো নাথাকে সেইটো নিজেই ভাল হৈ যায় লাহে লাহে গতিকে উৎখনৰ লগতো সেইটো চেঞ্জেছ দেখিবলৈ পাব সেইটো এটা চেঞ্জ আহি যায় 1 মান্থলৈকে আৰু এটা চেঞ্জেছ কিছুমান বেবীৰ ক্ষেত্ৰতহে দেখিবলৈ পাব যদি আপোনালোকে সেইটো চাব বিচাৰে আজিকালি চাবচোন প্ৰায়ভাগ বেবীয়ে কি হয় পথালি কোলাত একেবাৰে থাকিবলৈ নিবিচাৰে মানে সকলো বেবীয়ে জন্মৰ 1-2 দিন পিছতেই মানে এনেকৈ থিয়কৈ থাকিবলৈ ভাল পায় আৰু থিয়কৈ থাকিবলৈ বিচাৰে আৰু আমি ভাবোঁ যে বেবীৰ যিটো মূৰ সেইটো কণ্ট্ৰলত অহা নাই গতিকে কষ্ট পাব আমি এনেকৈ লওঁ কিন্তু বেবীটোৱে থাকিবলৈ ভালেই নাপায় তেনেদৰে একদম মূৰটো মিৰ একেবাৰে নাথাকিলে তেনেকৈ সি একদম এনেকৈ বহিব যেনেকৈ চোফাত বহে যে যেনেকৈ সেনেকৈ বহিব একদম এনেকৈ চাই থাকিব গতিকে আৰু সকলো বেবীয়ে এনেকৈ থাকিবলৈ ভাল পায় আৰু তেতিয়া মূৰটো এনেকৈ কৰিব যিটো মানে মূৰৰ কণ্ট্ৰলটো হেড কণ্ট্ৰলটো সেইটো আহি যায় প্ৰায় ভালেখিনি আহি যায় কিন্তু বেছিভাগ বেবীক আচলতে ভয়তে সেইখিনি নকৰাই পথালি কোলাত লয় গতিকে তেনে বেবীৰ ক্ষেত্ৰত সেইখিনি দেখিবলৈ পোৱা নাযায় কিন্তু অন্যথা যদি আপোনালোকে এনেদৰে লয় তেতিয়া সেই বস্তুটো বুজিব বা টামি টাইম যিটো আমি যদি অলপ সময় উল্টাই পেলাই বেবীটোক থওঁ তেতিয়াও চাব অকণমান উঠাবলৈ মূৰটো চেষ্টা কৰে বেবীটোৱে গতিকে আমি বহুতে ভয়তে আচলতে সেইখিনি নকৰে কিন্তু সেইটো কৰিলে একো নহয় একদম নৰ্মেল হয় যিটো হেড কণ্ট্ৰল সেইটো আহি যায় বেবীৰ সোনকালে সেইটো আমি যিটো মিৰৰ লগত কৰিছিলোঁ আৰু সি তাৰ হেড কণ্ট্ৰল যিটো এইটো বেছি সোনকালে আহি গৈছিলে একেবাৰে পথালি কোলাত থকা নাছিলে গতিকে সেই পথালি কোলাত নাথাকা বেবীসকলৰ যিটো মূৰৰ হেড কণ্ট্ৰলটো সোনকালে আহি যোৱা দেখিবলৈ পায় গতিকে এনেকুৱা বহুত চেঞ্জেছ আপোনালোকে দেখিবলৈ পাব জন্মৰ দিনৰ পৰা 1 মান্থ সম্পূৰ্ণ হোৱালৈকে
মই এইখিনি মোৰ বেবীৰ লগত যিখিনি মই পাইছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এটা কথা কওঁ যে সকলো বেবীৰে ডেভেলপমেণ্টৰ যি প্ৰক্ৰিয়া সেইটো বেলেগ বেলেগ হয় মোৰ বেবীৰ এইখিনি হ'ল বুলি যে সকলোৰে হ'ব তেনেকুৱা নহয় কিন্তু মেক্সিমাম বেবীৰ ক্ষেত্ৰত এইখিনি ডেভেলপমেণ্ট কিন্তু 1 মন্থলৈকে দেখিবলৈ পোৱাই যায় এইটো একদম সকলোৰে ক্ষেত্ৰতে হয় স্বাভাৱিক গতিকে অকণমান কিছুমান চেঞ্জেছ কাৰোবাৰ লগত সলনি হ'ব পাৰে কিন্তু যিকেইটা এইকেইটা মই কোৱা চেঞ্জেছকেইটা একদম কমন হয় আৰু মই মোৰ বেবীৰ লগত এইখিনি খুব ভালদৰে পাইছোঁ গতিকে আপোনালোকৰ লগত আজি সেইকাৰণে শ্বেয়াৰ কৰিছোঁ ভাবিছোঁ আপোনালোকৰ নতুন যিসকল পিতৃ মাতৃৰ সকলো সুবিধা হ'ব বুলি গতিকে আজি ব্লগটো ইমানেই আছিলে আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম সকলোকে অন্য এটি নতুন ব্লগ লৈ আজিলৈ বাই বাই